ফাইনেলি হিমন্ত বিশ্ব শৰ্মা ছাৰে মহিলাসকলক ৯,০০০ টকা দিম বুলি কৈছিলে 10 মাৰ্চত। আজি যিহেতু 10 মাৰ্চ, বহুতো মহিলাসকলৰ বেংকত ৯,০০০ টকা এতিয়া ডিপ'জিট হৈ গৈছে, ট্ৰান্সফাৰ হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মা ছাৰে গোটেই মহিলাৰ বেংকত যোনে যোনে অৰুণোদয় হিতাধিকাৰী আছে তেখেতৰ বেংকত আজি ৯,০০০ টকা দি দিলে, বিতৰণ কৰি দিলে। হিমন্ত বিশ্ব শৰ্মা ছাৰে যি কৈছিলে সেই কথাষাৰ সম্পূৰ্ণ কৰিলে। 10 মাৰ্চত ৯,০০০ টকা হিমন্ত বিশ্ব শৰ্মা ছাৰে দি দিলে। এতিয়া বহুতো প্ৰশ্ন যে কিছুমানৰ মহিলাসকলৰ বেংকত অৰুণোদয় ৯,০০০ টকাটো এতিয়ালৈকে সোমোৱা নাই, তাৰ কাৰণ কি হ'ব পাৰে, কেতিয়ালৈকে সোমাব, যদি এতিয়াও সোমোৱা নাই কি কৰিব লাগিব, এইবোৰ আমি ইয়াতে জানিম। হিমন্ত বিশ্ব শৰ্মা ছাৰে সকলোৰে বেংকত, যোনসকল অৰুণোদয় হিতাধিকাৰী আছে তেখেতৰ বেংকত আজি ৯,০০০ টকা ডিপ'জিট কৰিলে। কিন্তু যাৰ বেংকত এতিয়ালৈ ডিপ'জিট হোৱা নাই, মহিলাসকলে টেনশ্যন ল'ব নালাগে, কাৰণ লাহে ধীৰে সোমাব পাৰে অথবা আপোনাৰ মেছেজ নাহিব পাৰে, আপোনালোকে চেক কৰি চাব পাৰে, আপুনি আপ টু ডেট কৰি চাব পাৰে। যদি আপোনাৰ বেংকৰ লগত লিংক নাই, মোবাইল নাম্বাৰ লিংক নাই, তেতিয়াও আপোনালোকৰ মেছেজ নাহিব পাৰে। কিন্তু যদি আপোনালোকে অৰুণোদয় হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় আপোনাৰ ৯,০০০ টকাটো লাভ কৰিবলৈ পাৰিব। জাষ্ট আপোনালোকে বেংকত যাই চেক কৰিব, বেলেঞ্চ চেক কৰিব। যদি মেছেজ অহা নাই আপোনালোকে ভয় খাব নালাগে, আপোনালোকে বেংকত যাই বেলেঞ্চ চেক কৰিলে আপোনাৰ পইচাসমূহ তাতে ডিপ'জিট হৈ থাকিব, আপোনালোকে টেনশ্যন কৰিব নালাগে। এইখিনিয়ে কৈছোঁ, আৰু যদি কিবা ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে, ধন্যবাদ জনাইছোঁ।